জুবিন গাৰ্গৰ ন্যায় সন্দৰ্ভত অখিল গগৈৰ তিনিটা দাবী। প্ৰথম, অতিৰিক্ত চাৰ্জশ্বিট বনাব লাগে। দ্বিতীয়, ফাষ্ট ট্ৰেক আদালত গঠন কৰিব লাগে। তৃতীয়তে, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বিতৰ্ক কৰিব পৰা এডভোকেটৰ দল গঠন কৰিব লাগে। মুখ্যমন্ত্ৰীক উভতি ধৰিছে অখিল গগৈয়ে। ৰাজনীতি কৰা লোক জুবিন ক্ষেত্ৰলৈ যাব নালাগে বুলি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পিছতে মুখ্যমন্ত্ৰীক উভতি ধৰে অখিল গগৈয়ে। মিত্ৰতা সন্দৰ্ভতো সৰব হ'ল অখিল গগৈ। দায়িত্ব সম্পূৰ্ণ কংগ্ৰেছৰ ওপৰতে এৰি দিয়া হৈছে। কংগ্ৰেছে মিত্ৰতা ৰখিব খুজিলে ৰাখিব পাৰে, ভংগ কৰিব খুজিলেও কংগ্ৰেছৰ ইচ্ছা বুলি মন্তব্য। মিত্ৰতাৰ স্বাৰ্থত ৰাইজৰ দলে 20খনকৈ আসনৰ পৰা 15খন আসনো মানি লৈছিল। এতিয়া 12খন আসন ৰাখি বাকী 3খন বুজাবুজি কৰিবলৈ সাজু হৈছে অখিল গগৈ। বিজেপি ভূপেন বৰা সন্দৰ্ভতো অখিল গগৈ সৰব হ'ল। ভূপেন বৰা এসময়ত বেষ্ট ফ্ৰেণ্ড আছিল। ভূপেন বৰাই এতিয়াও মেছেজ দি আছে, কিন্তু ভূপেন বৰাক অন্তৰৰ পৰা উলিয়াই দিয়া হ'ল। এটা ফোন কলৰ অপেক্ষাত টোপনি নহা হৈছে অখিল গগৈৰ। হাতত দুটা ফোন লৈ অপেক্ষা কৰি আছে বিশেষ ফোন কলটোলৈ। অপেক্ষা প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ ফোন কললৈ। অখিল গগৈৰ আশা, যিকোনো মুহূৰ্ততে গৌৰৱ গগৈয়ে অখিল গগৈ মাতি সমষ্টিৰ ভাগ বতৰা কৰিব। এই মুহূৰ্তত অখিল গগৈৰ মন্তব্য আগবঢ়াইছো। নাই, মইতো মুখ্যমন্ত্ৰীৰ কথাটো শুনিলোঁ। মুখ্যমন্ত্ৰীৰ সমান আৰু টেঙৰ বস্তুটো পৃথিৱীত নাই। এতিয়ালৈকে 1000জন শিয়াল, 1000টা শিয়াল মৰি আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জন্ম হৈছে। 1000টা শিয়াল, 1000তকৈ বেছিও হ'ব পাৰে, 10,000 হৈ যাব পাৰে। গতিকে হিমন্ত বিশ্ব শৰ্মাই কি কথা কৈ আছে মই শুনি আছোঁ নহয়। আজি মই অলপ আগতে পাৰ হৈ আহোঁতে জুবিন গাৰ্গৰ ৰাতিপুৱাই গৈ সেৱা লৈ আহিছোঁ। জুবিন গাৰ্গৰ সমাধিস্থললৈ গৈ সেৱা লৈ আহিছোঁ। এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ জালিয়াতি কিমান আপুনি শুনিব। এবাৰ ক'লে, কালি প্ৰিয়ংকা গান্ধী আহিলে কাৰণে বোলে ৰাজনীতি কৰা মানুহে বোলে হেৰিয়ালৈ যাব নাপায়। তাৰমানে ৰাজনীতি কৰা মানুহবিলাক সমাজৰ পৰা বিচ্ছিন্ন। ৰাজনীতি কৰা মানুহবিলাকৰ সংস্কৃতি থাকিব নালাগে। ৰাজনীতি কৰা মানুহবিলাক তাৰমানে জীৱ জন্তু। যে জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰলৈ যাব নালাগে, এইবোৰ জাবৰ জোঁথৰ তাৰমানে। যে জুবিন গাৰ্গৰ সমাধিস্থললৈ যাব নালাগে, কিন্তু কেনেকুৱা ধৰণৰ কথা কয় আপুনি নিজে চাওকচোন, কেনেকুৱা জালিয়াতি কথা। তাৰপাছত মই শুনি আছোঁ নহয়, আপোনালোকে ফাষ্ট ট্ৰেক আদালতৰ কথা যে কৈছে, ময়ো সদায় কৈ আছোঁ যে জুবিন গাৰ্গক সঁচাকৈ যদি ন্যায় দিব লাগে 3টা কাম কৰিব লাগিব। 3টা। 1 নম্বৰ, যিখন চাৰ্জশ্বিট দিছে এই চাৰ্জশ্বিটখন ভুৱা। 2 নম্বৰী, গতিকে আৰু এডিশ্যনেল 1 বা 2খন চাৰ্জশ্বিট দি প্ৰকৃত তদন্তৰ ৰিপৰ্টটো দিব লাগিব। গতিকে জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰাপ্তিৰ প্ৰথম কথাটোৱে হ'ল অতিৰিক্ত চাৰ্জশ্বিট প্ৰদান, শুদ্ধ চাৰ্জশ্বিট প্ৰদান, নম্বৰ 1। নম্বৰ 2, সেই চাৰ্জশ্বিটৰ ভিত্তিত ফাষ্ট ট্ৰেক আদালত, খৰতকীয়াকৈ দিনে দিনে শুনানি লোৱা আদালত। আৰু তৃতীয় বস্তুটো হ'ল জুবিন গাৰ্গৰ ন্যায় বিচাৰৰ কাৰণে আমাৰ চৰকাৰৰ পিনৰ পৰা এটা এনেকুৱা টীম তৈয়াৰ কৰা, যি টীমটোৱে মানে একেবাৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আৰ্গুমেণ্ট কৰিব পাৰিব। ভাৰতবৰ্ষৰ বিভিন্ন ধৰণৰ এনেকুৱা শুনানিৰ অভিজ্ঞতা থকা এটা টিম অফ এডভোকেটছ, টিম অফ লয়াৰ্ছ ফৰ জুবিন গাৰ্গ। এনেকুৱা এটা টীম তৈয়াৰ কৰিব লাগিব, যিটো টীমে মানে এই গোটেই বস্তুটো পৰিচালনা কৰিব। কিন্তু অসমৰ মুখ্যমন্ত্ৰীয়ে কি ক'লে? অসমৰ মুখ্যমন্ত্ৰীয়ে ক'লে যে ফাষ্ট ট্ৰেক আদালত কেলৈ দিব খুজিছে। তেওঁতো ক'লে যে যিজন জাজৰ ওচৰত পৰিছে সেইজন জাজে আপোনাৰ অভিযুক্তবিলাকক বেইল দিয়া নাই, ফাষ্ট ট্ৰেক আদালত দি দিলে সেইজন জাজৰ পৰা আঁতৰি যাব। তাৰমানে মুখ্যমন্ত্ৰীয়ে এনেকুৱা টেঙৰ মানুহ দেখিছে নাই, ফাষ্ট ট্ৰেক আদালত নিদিয়ে। কেলৈ? দৈনন্দিন যদি সঁচাকৈ জুবিন গাৰ্গৰ বিচাৰ হয়, ইলেকশ্যনৰ আগতেই গম পাই যাব চব মানুহে যে জুবিন গাৰ্গৰ অভিযুক্তসকলে শাস্তি নাপায়। এতিয়া আপোনালোকে নিশ্চয় জানে যে জুবিন গাৰ্গৰ মৃত্যুৰ কাৰণে জগৰীয়াসকলক এতিয়া অকল মুখ্যমন্ত্ৰীয়ে যেনে তেনে মেনেজ কৰিহে সিহঁতৰ বেইলটো ৰখাই থৈছে। দুজনকতো বেইল মাৰিবলৈকে দিয়া নাই, বুদ্ধি কৰি ৰখাই থৈছে। ফেমিলিৰ লগত কথা পাতি, নহ'লে বিপদ আছে দেই, এনেকুৱা কৰিম তামুক কৰিম, ইলেকশ্যনলৈকে ৰৈ দে। ইলেকশ্যন পাৰ হ'লেই এই মানুহকেইটা আমাৰ সমাজৰ ডাঙৰ মানুহ হৈ যাব। আৰু কোনোবা দিন আৰু সেই কি তেওঁলোকৰ ভৱনটোৰ নাম